হয় অতিকৈ মৰ্মান্তিক ঘটনা ইয়াতকৈ আৰু ডাঙৰ ঘটনা হ'ব নোৱাৰে একেটা গাঁৱৰে চাৰিজন ছাত্ৰক আমি যোৱা 24 জুলাই তাৰিখে আমি হেৰুৱাইছোঁ তেখেতলোক ভেকেশ্যনত ফুৰিব যাওঁতে নদীত তেখেতলোক উটি গ'ল আৰু দুদিন পাছতে তেখেতলোকৰ বডিটো উদ্ধাৰ হৈছে আৰু ইয়াতকৈ আৰু দুখৰ বিষয় হ'ব নোৱাৰে কিয়নো ঘৰৰ একমাত্ৰ সন্তানেই বিয়োগ হৈছে কিছুমান ঘৰৰ আৰু একেটা গাঁৱৰ চাৰিজন ছাত্ৰ বিয়োগত গোটেই গাঁৱেই মানে শোকাকুল হৈ পৰিছে আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থায়ো ইয়াত আমি শোক ব্যক্ত কৰিছোঁ আৰু ভৱিষ্যত দিনত সন্তপ্ত পৰিবাৰবৰ্গক যিকোনো অসুবিধা হয় অসুবিধাত যদি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তেখেতলোকৰ পক্ষত থাকিব আৰু যিবিলাক ল'ৰা ছোৱালী আছে তেখেতলোকৰ পৰিবাৰত তেখেতলোকক পঢ়িবৰ কাৰণে যদি কিবা অসুবিধা হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই সেই সন্তানসমূহক আমি ব্যৱস্থা হায়াৰ এডুকেশ্যনৰ কাৰণে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ব্যৱস্থা কৰিম যি জিলা প্ৰশাসনৰ ফালৰ পৰা এককালীন সাহায্য দিয়া হয় সেয়া শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ কিবা আহ্বান থাকিব নেকি হয় প্ৰশাসনক আমি দুখিত যে প্ৰশাসনে ইমান দিন হৈ যোৱাৰ পিছতো যি এককালীন সাহায্যৰ ব্যৱস্থা আছে দিয়াৰ ব্যৱস্থা আছে আজি পৰ্যন্ত তেখেতলোকে ব্যৱস্থা কৰা নাই আৰু আমি ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি যে অতি সোনকালে যি ক্ষতিপূৰণ হয় এইটো তেখেতলোকে ব্যৱস্থা কৰক আমি চৰকাৰকো আমি আহ্বান জনাইছোঁ কিয়নো ঘৰৰ পৰিবাৰৰ অৱস্থা চালে গম পোৱা যায় যে তেখেতলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে তাৰ মাজতে নিজৰ একমাত্ৰ পুত্ৰ সন্তানকো তেখেতলোকে বিয়োগ হৈছে আৰু আমি অতি সোনকালে এই যিটো ক্ষতিপূৰণৰ ব্যৱস্থা আছে তেখেতলোকে অসম চৰকাৰে কৰক ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব